নমস্কাৰ অসম যাত্ৰাৰ আন এটি এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম আহোম ৰাজ্যৰ বিষয়ে, আহোম কিংডমৰ বিষয়ে। আপোনালোকে জানে পৰীক্ষাৰ প্ৰেক্ষাপটৰ পৰা আহোমসকল বহুত বেছি গুৰুত্বপূৰ্ণ আৰু বহুত বেছি ইম্পৰ্টেণ্ট। আৰু তেওঁলোকে প্ৰায় 600 বছৰ কাল তেখেতসকলে ৰাজত্ব কৰি থৈ গৈছে। আমি তেখেতসকলৰ নানান ধৰণৰ কথা জানিব লাগিব। আহক আমি ষ্টাৰ্ট কৰোঁ। আজিৰ যোনটো ফাৰ্ষ্ট ক্লাছ সেইটোত আমি চাম যে আহোমসকল অসমলৈ কেতিয়া আহিছিল, কেনেকৈ আহিল আৰু কোন আহিল। আৰু আপোনালোকে জানেই, আমি আৰম্ভ কৰিম চাওলুং চুকাফাইদি। চাওলুং চুকাফাক আমি বৰ অসম গঢ়োতা বুলি কওঁ। আপোনালোকক যদি মই চাওলুং চুকাফা ক'ৰ পৰা আহিছিল বুলি যদি আপোনালোকক মই ক'বলৈ যাওঁ, তেন্তে আপোনালোকে জানি থওক যে চাওলুং চুকাফা আহিছিল মুং মাও, আৰু কিছুমান কিতাপত আপোনালোকে ইউনান নামটোও পাব। মানে মুং মাও সেই সময়ত আমি টাইসকলক বা এতিয়া আমি যিসকল মানুহক আহোম বুলি কওঁ, তেওঁলোকক আমি আহোম বুলি কোৱা নাছিলো, তেওঁলোকক শান বুলি কৈছিলো। শানসকল মানে মই সেইখিনি সময়ৰ কথা কৈ আছো যোনখিনি সময়ত চাওলুং চুকাফা অসমলৈ অহা নাছিলে। তাৰ ইমিডিয়েটলি আগতে শানসকল যিখিনি অঞ্চলত আছিলে, তেওঁলোকে নিজৰ ৰাজ্যখনক এইটো নামেৰে সম্বোধন কৰিছিল, মুংৰি মুংৰাম। মুংৰি মুংৰাম মুংৰি মুংৰাম নামৰ অঞ্চলটোত, এতিয়া মুংৰি মুংৰাম নামৰ অঞ্চলটোৰ অন্তৰ্গত ইউনানৰো এটা অঞ্চল আহে, বৰ্তমানৰ ম্যানমাৰৰো এটা অঞ্চল আহে, আৰু কোৱা হয় যে থাইলেণ্ডৰো এটা অঞ্চল আহে। তেখেতসকলৰ এখন বৃহৎ ডাঙৰ ৰাজ্য হৈ পৰিছিল, আৰু বহুত বছৰ ধৰি তেওঁলোকে ইয়াত ৰাজত্ব কৰিছিল। প্ৰায় 600তকৈও অধিক বছৰ ধৰি এই মুংৰি মুংৰাম অঞ্চলটোত, বা আমি মুংমাও বুলি ক'লে বেছি শুদ্ধ হ'ব, ইউনান ইয়াৰ জাষ্ট এটা পাৰ্টে হয়। ইউনান এতিয়া চীন দেশত আছে। চীন দেশৰ এটা পাৰ্টত, ম্যানমাৰৰ এটা পাৰ্ট ধৰি লওক আপোনালোকে, আৰু থাইলেণ্ডৰ এটা পাৰ্ট, এই তিনিওখন দেশৰ এটা অঞ্চল মিলি মুংৰি মুংৰাম ৰাজ্যখন হৈছিলে। আৰু তাত চাওলুং চুকাফাৰ বংশধৰসকল বা উপৰি পুৰুষসকলে 600 বছৰতকৈ অধিক বছৰৰ আগৰে পৰাই ৰাজত্ব কৰি আছিল। চাওলুং চুকাফাৰ সময়ত কিছুমান বিশেষ কাৰণত, ধৰক ৰাজনৈতিক কিছুমান বিশেষ কাৰণত, চাওলুং চুকাফাই ভাবিলে যে মই ইয়াত আৰু থাকিব নোৱাৰো, আৰু সেইকাৰণে প্ৰব্ৰজন কৰিছিল তেখেতে। আৰু তেখেতৰ লগত 9000 জন মানুহ আহিছিল, আৰু সেইখিনি অঞ্চলৰ পৰা পাটকাই পৰ্বত ক্ৰছ কৰি অসম আহি পাইছিল। আৰু জাৰ্ণিটো আৰম্ভ কৰিছিল 1215 খ্ৰীষ্টাব্দত, আৰু অসম আহি পাইছিল 1228 খ্ৰীষ্টাব্দত। অ'কে, এটা দীঘলীয়া জাৰ্ণি অতিক্ৰম কৰি এই জাৰ্ণিটোত নানান ধৰণৰ ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল চাওলুং চুকাফা আৰু চাওলুং চুকাফাৰ দলটোৱে। সেই দলটোৰ লগত কোৱা হয় যে হাতীও আহিছিল, 9000 মানুহ আহিছিলে। যি কি নহওক, 1228 খ্ৰীষ্টাব্দত অসম আহি পালেহি। এতিয়া অসম আহি পালেহি মানে অসমৰ কোনটো অঞ্চল আহি পালেহি, আমি সেই অঞ্চলটোক আমি সংস্কৃতত চৌমৰ পীঠ বুলি কওঁ, চৌমৰ পীঠ বা হোমৰ পীঠ বুলি কওঁ। অসমখনক আমি 4টা ভাগত ভগাই দিব পাৰো পীঠ হিচাপে। একেবাৰে পূব ফালে থকা অঞ্চলখিনিক আমি হোমৰ পীঠ বুলি কওঁ। সেইখিনিত ভৰি দিলে, মানে বৰ্তমানৰ নাহৰকটীয়া নামৰূপ, সেই অঞ্চলখিনিত ভৰি দিলে। আৰু চাওলুং চুকাফাই প্ৰথম ৰাজধানী পাতিলে, আৰু সেইকাৰণে চাওলুং চুকাফাক আমি আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কওঁ। মানে আহোম নামটো শানসকলে অসমলৈ অহাৰ পিছত পাইছিল। আপোনালোকে ধৰি লওক যে শান বুলি ক'লে বিশ্বৰ বিভিন্ন কোণাত আপোনালোকে শান মানুহ পাব। অসমত যিসকল শান মানুহ থাকে তাৰে আটাইতকৈ বেছি সংখ্যক মানুহক আমি আহোম বুলি কওঁ। অসমত থকা গোটেইখিনি শান মানুহক আমি আকৌ আহোম বুলি নকওঁ আকৌ। অ'কে, বেলেগ বেলেগ টাই গ্ৰুপ আছে, খাময়াং আছে, টাই তৰুং আছে, টাই ফাকে আছে, টাই খামতি আছে, টাই আৰু আছে তোমাৰ কি বুলি কয়, টাই তৰুং মই কৈছোৱে। বেলেগ বেলেগ টাই গ্ৰুপ আছে। অ'কে, বেলেগ বেলেগ টাই গ্ৰুপ আছে, কিন্তু সৰহ সংখ্যক, আটাইতকৈ বেছি পৰিমাণে অসমত থকা টাই মানুহখিনি বা শান মানুহখিনিয়ে হৈছে আহোম। আমি এতিয়া বিশেষকৈ আহোমসকলৰ বিষয়ে কথা পাতিম। চাওলুং চুকাফা অসমলৈ আহিয়ে এই আহোম ৰাজ্যখনক জন্ম দিছিলে, আৰু আহোম ৰাজ্যখন তেনেকৈ আৰম্ভ হৈছিল। আৰু এটা টাই গ্ৰুপৰ নাম মই যে অথনি পাহৰি গৈছিলো, আইটনীয়া। টাই আইটনীয়া আছে, বেলেগ বেলেগ অঞ্চলত তেওঁলোকে বসবাস কৰে। কিন্তু আহোমসকলক বাদ দি বাকীকেইটা টাই গ্ৰুপ, ইতিহাসবিদসকলৰ মতে অসমলৈ বহুত দেৰিকৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটিছিল। আটাইতকৈ আগতে আহোমসকলে আহিছিল। মানে বুজি পাইছেনে? মই শান গ্ৰুপ বুলি ক'লে এটা গ্ৰুপৰে কথা কৈছো। সেই শান গ্ৰুপটোৰ আমি যিসকলক আহোম বুলি কওঁ, এতিয়া তেওঁলোকৰ বিষয়ে মই আপোনালোকক ক'ম, কাৰণ তেখেতসকলে এখন ৰাজ্য স্থাপিত কৰিছিল, আৰু সৰু সুৰা ৰাজ্য নহয়, ইমানে ডাঙৰ ৰাজ্য আৰু ইমানে ধুনীয়া তেওঁলোকৰ ৰাজত্ব কৰাৰ প্ৰক্ৰিয়াটো আছিল যে 600 বছৰতকৈও অধিক বা অলমষ্ট 600 বছৰ তেওঁলোকে সুন্দৰভাৱে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। অ'কে, যদিও শেষৰ ফালে তেওঁলোকৰ নানান ধৰণৰ
প্ৰব্লেমে দেখা দিছিল কিন্তু যি কি নহওক যদি আমি চাওঁ থুলমূলকে যদি চাওঁ আমি জেনেৰেল অভাৰভিউ এটা যদি মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমি তেওঁলোকৰ এইটোক আমি বিৰাট ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব মানে কি বুলি কয় শলাগ ল'বলগীয়া তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা কওক শাসন কৰাৰ পদ্ধতি কৰক তেওঁলোকৰ চিন্তাধাৰাবিলাক কওক তেওঁলোকৰ মানৱতা কওক বা তেওঁলোকৰ উদাৰতা কওক এই গোটেই কিছুমান কাৰণৰ ফলত তেওঁলোকে ইমান এটা দীঘলীয়া সময় ধৰি তেওঁলোকে ৰাজত্ব কৰিব পাৰিছিল এতিয়া যদি মই উদাৰতাৰ এক্সাম্পল দিওঁ চাওলুং চুকাফাক আমি বৰ অসম গঢ়োতা বুলি কিয় কওঁ বা চাগে আপোনালোকে শুনিছে সাত ৰাজ মাৰি এক ৰাজ কৰা বা সাত ৰাজ চপাই এক ৰাজ কৰা বুলি ক'লে বেছি ভাল হ'ব কাৰণ চাওলুং চুকাফাই কাকো মৰা নাছিলে সাত ৰাজ চপাই মানে কি হৈছিল ঘটনাটো যেতিয়া চাওলুং চুকাফা আৰু তেখেতৰ লগত অহা মানুহখিনি যেতিয়া হোমৰ পীঠত ভৰি দিছিল সেইখিনি সময়ত দুটা জনগোষ্ঠী চাওলুং চুকাফাই লগ পাইছিল মৰাণ আৰু বৰাহী লোকক তেওঁ তেখেতে লগ পাইছিল আটাইতকৈ আগতে আৰু সেই মৰাণ আৰু বৰাহীসকলক চাওলুং চুকাফাই প্ৰথমতে কোৱা হয় যে পৰাস্ত কৰিছিল কিন্তু পৰাস্ত কৰাৰ পিছত তেওঁলোকক মান সন্মানেৰে সমপৰ্যায় হিচাপে ট্ৰিট কৰিছিল তেওঁলোকৰ ছোৱালীও বিয়া পাতিছিল বুলি কয় চাওলুং চুকাফাই আৰু তেওঁলোকক কিছুমান ডাঙৰ ডাঙৰ পোষ্টতো এপইণ্ট কৰিছিল চাওলুং চুকাফাই ওকে আমি জানো যে তেওঁলোকৰ প্ৰতি সন্মান জনাই চাওলুং চুকাফাই তেওঁলোকৰ যোনবিলাক ধাৰ্মিক বিশ্বাস আছিল বৰাহী লোকৰ সেই ধাৰ্মিক বিশ্বাসক সন্মান জনাই চাওলুং চুকাফাই কিছুমান ধাৰ্মিক বিশ্বাস আঁকোৱালি লৈছিল ইনফেক্ট সেই বৰাহীসকলৰ লগতে জড়িত হৈ আছিল চৰাইদেউ বুলি কয় ইতিহাসবিদসকলে চ' চৰাইদেউতে তেখেতে পিছলৈ গৈ স্থায়ী ৰাজধানী পাতিলে 1253 খ্ৰীষ্টাব্দত আমি জানো যে চৰাইদেউ হৈ পৰিল ফাৰ্ষ্ট আহোমসকলৰ ফাৰ্ষ্ট পাৰ্মানেণ্ট কেপিটেল কিন্তু মই এতিয়া আপোনালোকক যদি কওঁ যে অসমলৈ অহাৰ পিছতে চাওলুং চুকাফাই ক'ত কেপিটেল পাতিছিল বা ৰাজধানী পাতিছিল সেই ঠাইখিনিৰ নাম হ'বগে টিপাম আছে বৰ্তমান নাহৰকটীয়াত অৱস্থিত টিপাম ওকে সুন্দৰ ঠাই পাহাৰৰ ওপৰত এতিয়া বাৰু সেই পাহাৰখনত আমি চাহ বাগিচা এখন টি গাৰ্ডেনে ঠাই লৈছে মানে পাহাৰখন এতিয়াও আপোনালোকে চিৰি বগাব লাগিব কিন্তু তাত আপোনালোকে এখন চাহ বাগিচা দেখা পাব চিৰি বগাই আপোনালোকে একেবাৰে টপটোলৈ যাব চ' তাত নানান ধৰণৰ বস্তু লিখাই আছে যে তাতে চাওলুং চুকাফাই প্ৰথমবাৰৰ বাবে ৰাজধানী পাতিছিল চ' বিশেষ কিছুমান কাৰণত ৰাজধানীখন আকৌ সলনি কৰিব লগা হ'ল চ' বেলেগ ঠাইলে তেখেতে ৰাজধানীখন নিলে হাবুঙলৈও নিছিল এটা সময়ত হাবুং ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ ফালে আছে আৰু অৱশেষত গৈ চৰাইদেউত তেখেতে ৰাজধানীখন বাছি লৈছিল মানে ৰাজধানীখন তাতে পাতিছিল 1253 খ্ৰীষ্টাব্দত আৰু চাওলুং চুকাফাৰ সময়ত আহোমসকলে সেইসকল মানুহে অসমখনক মুংৰি মুংৰাম বুলি কৈছিল আমি এইটোও জানিব লাগিব চ' যিহেতু চাওলুং চুকাফাৰ তেনেকুৱা এটা উদাৰ নীতি আছিল সেইকাৰণে আমি চাওলুং চুকাফাক বৰ অসম গঢ়োতা বুলি কওঁ কাৰণ তেখেতে কেতিয়াও ভেদাভেদ কৰা নাছিল তেখেতে জানিছিল যে আমি এৰা ধৰা কৰি চলিবই লাগিব আৰু ইনফেক্ট মই এখন কিতাপত পোৱাৰ মতে তেখেতে আহ্বান দিছিল ওকে মৰাণ আৰু বৰাহী লোকসকলক যে আমি বেলেগ ঠাইৰ পৰা ইয়ালৈ আহিছোঁ আপোনালোক ইয়াৰে মানুহ চ' আপোনালোকৰ সহায়তে আমি ইয়াত থাকিব পাৰিম চ' আপোনালোক কাইণ্ডলি ওলাই আহক আৰু আমাক সহায় কৰক তেনেকুৱা এটা যদি আহ্বান চাওলুং চুকাফাই দিয়ে চাওলুং চুকাফাও মানে কি বুলি কয় প্ৰশংসাৰ পাত্ৰ হৈ পৰিব তেনেকুৱা এজন মানুহ চ' সেইকাৰণে তেখেতো প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল আৰু সেইকাৰণে কোৱা হয় যে সেই লোকেল মানুহখিনি আহোমসকলক এটা টাইটেল দিছিলে আৰু সেই টাইটেলটোৱে আছিলে চাম মানে যাক কোনেও পৰাস্ত কৰিব নোৱাৰে ওকে সেই প্ৰশংসাত আৰু মই চাগে আপোনালোকক কৈছোঁ আগতে সেই চাম শব্দটোৰ পৰাই পাছলৈ গৈ অসম শব্দটোৱে জন্ম ল'লে আৰু সেই অসমৰ পৰাই আহোম শব্দটোৱেও জন্ম ল'লে আৰু বৰ্তমানৰ অসম শব্দটোৱেও জন্ম ল'লে বুলি বহুত বুৰঞ্জীবিদসকলে কয় এনিৱে চ' এইখিনি কথা আমি জানিব লাগিব চাওলুং চুকাফাৰ বিষয়ে চাওলুং চুকাফাৰ সময়ত আহোম ৰাজ্যখন সিমান ডাঙৰ হোৱা নাছিল অবভিয়াছলি তেখেত প্ৰতিষ্ঠাপক হয় চ' তেখেতৰ পিছৰ যিসকল স্বৰ্গদেউ হ'বগে চ' তেওঁলোকে আহোম ৰাজ্যখন আৰু বিস্তাৰ কৰে চ' বুৰঞ্জীবিদসকলৰ মতে চাওলুং চুকাফাৰ সময়ত ৰাজ্যখন আবদ্ধ হৈ আছিল বৰ্তমানৰ যোনখন বুঢ়ী দিহিং নৈ বুলি কওঁ সেই দিহিং বা বুঢ়ী দিহিং আৰু দিখৌ নৈখনৰ মাজতে আছিল আহোম ৰাজ্য ওকে চ' তাতকৈ বেছি ডাঙৰ নাছিল ওকে এতিয়া চাওলুং চুকাফাৰ যোনজন পিছৰ ৰজা চাওলুং চুকাফাৰ পিছত যোনজন ৰজা হয় তেখেতৰ নাম চুটিউফা ওকে চাওলুং চুকাফাৰ পিছত যোনজন আহোম ৰজা হৈছিল তেখেতৰ নাম আছিল চুটিউফা এতিয়া চুটিউফাৰ কথা আমি বৰ বেছি জানিব নালাগে মই ইতিমধ্যে তোমালোকক কৈছোঁ ধৰি লোৱা দিছ ইজ দিখৌ এখন দিখৌ এণ্ড ধৰি লোৱা দিছ ইজ দিহিং ওকে বুঢ়ী দিহিং ওকে দিখৌ আৰু বুঢ়ী দিহিঙৰ মাজত যথেষ্টখিনি ডিষ্টেঞ্চ আছে বা
যথেষ্টখিনি গেপ আছে মই এতিয়া তোমালোকক বুজাবলৈ ওচৰা ওচৰিকে দেখুৱাইছো আৰু এখন এতিয়া দিখৌ নৈখন তোমালোকেও জানা শিৱসাগৰৰ মাজমজিয়াত আছে ওকে শিৱসাগৰৰ মাজমজিয়াদি পাৰ হৈ যায় দিখৌ নৈখন এতিয়া কথাটো হ'ল দিহিং নৈখন তোমাৰ একেবাৰে নাহৰকটীয়া হেফালে হয় এনেকে আহি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এটা অংশত গৈ পেলাই ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে তাৰ ওপৰঞ্চি শিৱসাগৰ টাউনখন ঠিক পাৰ কৰি গৌৰীসাগৰ অঞ্চল টুকুৰাতে আছে ওকে এতিয়া সেই অঞ্চল টুকুৰাত ৰাস্তা ঘাট বনাই আছে নামডাঙৰ শিলৰ হাকু আমি যে কওঁ নামডাঙৰ শিলৰ হাকু কাৰণ কিয় কওঁ কাৰণ শিলৰ হাকু মানে কি ব্ৰিজ তাত ব্ৰিজ বা হাকু এইটো কাৰণে বনোৱা হৈছিল কাৰণ তলেদি এখন নৈ বৈ গৈছিল সেই নৈখনৰ নামে আছিল নামডাং ওকে এতিয়া নৈখন বিভিন্ন কাৰণত শুকান হৈ পৰিল ওকে এতিয়া নৈখন বিভিন্ন কাৰণত শুকান হৈ গৈছে মানে পানী নাই আৰু এতিয়া কিন্তু এতিয়া চাওলুং চুকাফাৰ সময়ত পলিটিকেল সিচুৱেশনটো কেনেকুৱা আছিল এই অঞ্চলখিনি আছিল মই কৈছো আপোনালোকক এই অঞ্চলখিনি আছিল আহোম ৰাজ্যৰ অধীনত এই অঞ্চলখিনি দিহিং আৰু দিখৌ কিন্তু দিখৌৰ ৱেষ্টৰ পৰা ওকে দিখৌৰ পশ্চিমৰ পৰা আৰম্ভ হৈ গৈছিল কছাৰী ৰাজ্য এফালে আছিল আহোম এফালে আছিল কছাৰীসকলৰ ৰাজ্যখন দিখৌৰ ৱেষ্টৰ পৰা আৰম্ভ হৈ একেবাৰে স্প্ৰেড হৈ আছিল জানেনে কৰলৈকে নগাঁৱলৈকে নগাঁও পৰ্যন্ত কছাৰী ৰাজ্য আছিল এতিয়া চুটিউফাৰ সময়ত কি হ'ব চুটিউফাহে এই কছাৰীসকলক দিখৌৰ পশ্চিমৰ পৰা তেওঁলোকৰ ৰাজ্যখন আৰম্ভ হৈছিল নহয় চ কছাৰীসকলক পিছুৱাই নি একেবাৰে নামডাঙৰ পশ্চিমলৈকে তেওঁলোকক পিছুৱাই দিয়ে কছাৰীসকলক চুটিউফাই মানে ধৰক কি বুলি কয় চুটিউফা আৰু কছাৰীসকলৰ মাজত মানে ফাৰ্ষ্ট ক্লেশ চুটিউফাৰ সময়ত হয় কছাৰীসকলৰ লগত আহোমৰ ফাৰ্ষ্ট ক্লেশ হয় চুটিউফাৰ সময়ত চাওলুং চুকাফাৰ পিছত আৰু সেই ক্লেশটোৰ পিছত চুটিউফাই কি কৰিবলৈ সক্ষম হয় মানে আহোম ৰাজ্যখন প্ৰথমবাৰৰ বাবে বিস্তাৰ কৰে আৰু বিস্তাৰ কেনেকৈ কৰে কছাৰী ৰাজ্যখন দিখৌৰ পশ্চিমৰ পৰা ষ্টাৰ্ট হৈছিল নহয় তেওঁলোকক পিছুৱাই নি নামডাঙৰ পশ্চিমলৈ লৈ গুচি গ'ল মানে এই গোটেইটো অঞ্চল মানে চুটিউফাৰ টাইমত দিহিঙৰ পৰা লৈ নামডাঙৰ লৈকে আহোম ৰাজ্য হৈ গ'ল ওকে আহোম ৰাজ্য হৈ গ'ল আৰু কছাৰী ৰাজ্যখন আগতকে সৰু হৈ গ'ল কাৰণ তেওঁলোকৰ ৰাজ্যখন এতিয়া নামডাঙৰ পশ্চিমৰ পৰাহে আৰম্ভ হৈছিল সো এইটোৱে গুৰুত্বপূৰ্ণ ঘটনা আমি মনত থব লাগিব চুটিউফাৰ ৰাজত্বকালৰ এইটোৱে হৈছে গুৰুত্বপূৰ্ণ ঘটনা আমি যদি আগবাঢ়ি যাওঁ আমি যদি চুটিউফাৰ কথা কওঁ চুটিউফাৰ কথা আমি এইটো জানিব লাগিব যে চুটিউফাৰ সময়ত কি হৈছিল চুটিউফাক আমি আহোম বুৰঞ্জীত পাওঁ আহোম বুৰঞ্জীত লিখা আছে যে চুটিউফাক নাও খেলা বা বোট ৰেচ আমি যাক কওঁ নাও খেলা উপভোগ কৰিবলৈ সেই সময়ৰ যোনজন চুতীয়া ৰজা আছিল আহোমসকল অসমলৈ অহাৰ আগৰে পৰাই চুতীয়াসকল ৰাজত্ব কৰি আহিছে মই চাগে আপোনালোকক এটা ভিডিঅ'ত কৈছোৱে চুতীয়াসকলৰ প্ৰভাৱ প্ৰধানভাৱে আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে কোৱা হৈছে একেবাৰে গহপুৰ সেই অঞ্চলখিনিৰ পৰা আৰম্ভ কৰি তেওঁলোক স্প্ৰেড হৈ আছিল বা তেওঁলোকৰ ৰাজ্যখন বিস্তাৰ হৈ আছিল একেবাৰে শদিয়াৰলৈকে শদিয়া এটা সময়ত তেওঁলোকৰ ৰাজধানীও হৈছিল আপোনালোকে জানে সো এতিয়া কথাটো হ'ল যে চুটিউফাৰ সময়ত সেই সময়ৰ যোনজন চুতীয়া ৰজা আছিল আমি তেখেতৰ নাম নাজানো কাৰণ আহোম বুৰঞ্জী আমাক তেখেতৰ নামটো কোৱা নাই বা আমাক নামটো দিয়া নাই নামটো উল্লেখ কৰা নাই কিন্তু ইমানটো কৈছে যে তেখেত যেতিয়া ৰজা হৈ আছিল তেখেতে সেই চুতীয়া ৰজাজনে আহোম ৰজাজনক নাও খেলা উপভোগ কৰিবলৈ মাতে চাফৰাই নৈৰ ওপৰত নাও খেলা হয় চাফৰাই নামৰ নৈ এখনৰ ওপৰত চাফৰাই এখন নৈ হয় ৰিভাৰ চাফৰাই নৈৰ ওপৰত নাও খেলা উপভোগ কৰিবলৈ মাতে তেখেত যায় আৰু কিবা এটা কি হয় আহোম বুৰঞ্জীয়ে কোৱা নাই কিন্তু আহোম বুৰঞ্জীত উল্লেখ আছে যে সেই নাও খেলা চাই থকাৰ অৱস্থাত আহোম স্বৰ্গদেউ হত্যা কৰে সেই চুতীয়া ৰজাজনে আৰু তেতিয়াৰে পৰাই আহোম আৰু চুতীয়াসকলৰ মাজত এটা ৰাইভেলৰি বা এটা শত্ৰুতাই জন্ম লৈছিল বুলি আমি আহোম বুৰঞ্জীৰ পৰা গম পাওঁ ঠিক আছে সো আমি ইমানখিনি জানিব লাগিব চুটিউফাৰ বিষয়ে চুটিউফাৰ পিছত ৰজা হয় টাও খামতি এতিয়া টাও খামতিৰ বিষয়ে কি জানিব লাগিব টাও খামতি যেতিয়া ৰজা হয় এতিয়া আপোনালোকে ভাবক টাও খামতিৰ আগৰ যোনজন ৰজা আছিল স্বৰ্গদেউ তেখেতক আহোম বুৰঞ্জীৰ মতে চুতীয়া ৰজাই হত্যা কৰিছিল সো টাও খামতিয়ে ৰজা হয় এতিয়া পুতক তুলিবলৈ চেষ্টা কৰিব আৰু ৰজা হয় ৰাজধানীত টাও খামতি নাথাকে এই পৰ্যন্ত আহোমসকলৰ ৰাজধানী কি বুলি কয় চৰাইদেউতে আছে তেওঁলোকে ৰাজধানীখন হলনি কৰা নাই সো যেতিয়া তেখেত ৰজা হয় তেখেতৰ এতিয়া ওকে মানে আসল আটাইতকৈ ডাঙৰ উদ্দেশ্য বুলি ক'লেও ভুল নহ'ব হৈছে যে চুতীয়া ৰজাজনক মই কেনেকৈ পৰাস্ত কৰিম আৰু তেওঁলোকক কেনেকৈ এটা শিক্ষা দিম সো সেই বুলি ভাবি চুতীয়া ৰাজ্যৰ পৰা বা কি বুলি কয় আহোমৰ যোনখন ৰাজধানী আছিল সো চুতীয়াসকলক শিক্ষা দিবলৈ
তেখেতে নিজৰ লগত এটা আৰ্মি লৈ ৰাজধানীৰ পৰা ওলাই গ'ল। চ' মই তোমালোকক এইটো কথা ক'বলৈ বিচাৰিছো বা আপোনালোকক এইটো কথা ক'বলৈ বিচাৰিছো যে আহোম ৰাজ্যৰ পৰা কিছুদিন ধৰি তেখেত আঁতৰি আছিলে। চ' সেই আঁতৰি থকাৰ সময়ত এই টাও খামতি নামৰ ৰজাজনৰ দুগৰাকী ৰাণী আছিলে, ডাঙৰ ৰাণী আৰু সৰু ৰাণী বুলি ক'ম মই। ডাঙৰ ৰাণীগৰাকী বহুত বেছি শক্তিশালী আছিল, কিন্তু সৰু ৰাণীগৰাকী কোৱা হয় যে সৰু ৰাণীগৰাকী দেখাত বেছি ধুনীয়া আছিল আৰু সৰু ৰাণী আৰু ডাঙৰ ৰাণীৰ মাজত অলপ জেলাচি আছিল, মানে ডাঙৰ ৰাণীগৰাকী সৰু ৰাণীক লৈ অলপ জেলাছ আছিল। চ' কোৱা হয় যে ৰজাৰ অনুপস্থিতিৰ এডভান্টেজ লৈ বা সুবিধা লৈ ডাঙৰ ৰাণীগৰাকীয়ে সৰু ৰাণীগৰাকীক এনেকুৱা এটা ডাঙৰ আৰু ইমানে ডেঞ্জাৰাছ কেছত ফচালে, যোনটো কেছত বা যোনটো মানে এনেকুৱা এটা চিন ক্ৰিয়েট কৰা হ'ল বা এনেকুৱা এটা ফেক কেছ বুলি ক'ব পাৰোঁ আমি, এনেকুৱা এটা ফেক কেছত ফচালে যোনটো কেছত সৰু ৰাণীগৰাকীক মৃত্যুদণ্ড ঘোষণা কৰা হয়। এতিয়া মৃত্যুদণ্ড ঘোষণা কৰা হ'ল, কিন্তু এই কথাবিলাক আচল কথাবিলাক ডা ডাঙৰীয়াসকলে গম পাইছিল, কাৰণ ডা ডাঙৰীয়া বুলি ক'লে আহোমৰ ডা ডাঙৰীয়া বুলি ক'লে এইখিনি সময়ত দুজনে মেইন ডাঙৰীয়া আছিল, এজন আছিল বুঢ়াগোহাঁই আৰু আনজন আছিল বৰগোহাঁই। বুঢ়াগোহাঁই আৰু বৰগোহাঁই চাওলুং চুকাফাই নিজৰ লগতে লৈ আহিছিল, আৰু আমি জানিব পৰা মতে যে বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুয়োটা পদবী শানহঁতৰ লগত জড়িত, মানে চাওলুং চুকাফাই ক্ৰিয়েট কৰা পদবী নাছিল। য'ত য'ত শানসকলে ৰাজ্য স্থাপিত কৰিলে, কেৱল মাত্ৰ অসমতে কৰা নাই নহয়, থাইলেণ্ডতো কৰিলে, ম্যানমাৰতো কৰিলে, চাইনাতো কৰিলে। চ' তেওঁলোকৰ আগৰে পৰাই এই দুটা পদবী আছিল। ঠিক তেনেকে চাওলুং চুকাফাৰো নিজৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিল বুলি আমি ক'ব পাৰো। ঠিক আছে, এতিয়া কথাটো হ'ল যে সেই দুজন ডা ডাঙৰীয়া এতিয়া টাও খামতিৰো আছিলে। চ' সেই ডা ডাঙৰীয়াসকলে আচল কাহিনীটো জানিছিল যে সৰু ৰাণীগৰাকী নিৰ্দোষী আছিল, জানিছিল, আৰু সেইকাৰণে কোনেও গম নোপোৱাকে সৰু ৰাণীগৰাকীক ব্ৰহ্মপুত্ৰ নৈত, মানে ব্ৰহ্মপুত্ৰ নৈৰ সহায়ত ব্ৰহ্মপুত্ৰ নৈৰ সিপাৰে পঠিয়াই দিলে। কেনেবাকে তেখেতক পঠিয়াই দিলে। তাৰপিছত আৰু আমি বৰ বিশেষ কথা গম নাপাওঁ। আমি জানো যে টাও খামতি উভতি আহিল নিজৰ ৰাজধানীলৈ। চ' উভতি অহাৰ পিছত যেতিয়া তেখেতে গম পালে যে তেখেতৰ সৰু ৰাণীৰ লগত কেনেকুৱা ধৰণৰ অন্যায় কৰা হৈছিল, তাৰ পিছতো তেখেতে ডাঙৰ ৰাণীৰ এগেইনষ্টত মাত মাতিব নোৱাৰিলে বা এটা কঠোৰ ষ্টেপ ল'ব নোৱাৰিলে। সেইখিনি দেখি ডা ডাঙৰীয়াসকলৰ ৰজাজনৰ ওপৰত থকা বিশ্বাস তেওঁলোকে হেৰুৱাই পেলালে। শেষ হ'ল তেওঁৰ ওপৰত থকা বিশ্বাস, আৰু সেইকাৰণে তেওঁলোকে সেই ৰজাজনকে হত্যা কৰিল বুলি কয়। তাৰ পিছত এতিয়া ৰজা নাই, এতিয়া আহোম ৰাজ্যত ৰজা নাই, আৰু সেইকাৰণে আহোম ৰাজ্যত কেইবছৰমানৰ কাৰণে ডা ডাঙৰীয়াসকলে ৰাজত্ব নহয়, কিন্তু ডা ডাঙৰীয়াসকলে আমি ক'ব পাৰোঁ যে তেওঁলোকে ৰাজত্ব কৰিব। আমি এই ফেজটোক ফাৰ্ষ্ট মিনিষ্টেৰিয়েল ৰুল বুলি কওঁ। প্ৰথমবাৰ বাবে তেওঁলোকে ডা ডাঙৰীয়াসকল কিন্তু ৰজা হ'ব নোৱাৰে দেই, কাৰণ আহোম ৰাজ্যৰ কিছুমান নিয়ম আছিল, এই নিয়মবিলাক কোনেও ভংগ কৰিব নোৱাৰে। ৰজা হ'বলৈ হ'লে এটা প্ৰধান নিয়ম আছিল যে চাওলুং চুকাফাৰ তেজৰ হ'ব লাগিব, চাওলুং চুকাফাৰ বংশৰ হ'ব লাগিব। যিহেতু বুঢ়াগোহাঁই আৰু বৰগোহাঁই চাওলুং চুকাফাৰ বংশৰ নহয়, সেইকাৰণে তেওঁলোকে অলপ সময়ৰ বাবে চম্ভালিব পাৰিব, চলাব পাৰিব, কিন্তু ৰজা হ'ব নোৱাৰে। চ' তেওঁলোকে ইন দ্য মিন টাইম তেওঁলোকে উপযুক্ত ৰজাজনৰ সন্ধানত আছিলে, আৰু তেওঁলোকে গম পালে যে সেই সময়ত যে তেওঁলোকে সৰু ৰাণীগৰাকীক, আৰু এটা কথা, সৰু ৰাণীগৰাকীক কোৱা হয় যে সেইখিনি সময়ত গৰ্ভৱতী অৱস্থাতো আছিলে। চ' সৰু ৰাণীগৰাকীক যে পঠিয়াই দিছিল, তেওঁলোকে এতিয়া গম পালে যে সেই সৰু ৰাণীগৰাকীৰ মৃত্যু হৈ গ'ল, কিন্তু সৰু ৰাণীগৰাকীৰ মৃত্যু হোৱাৰ আগতে তেখেতে এটি পুত্ৰ সন্তানক জন্ম দিছিল। চ' সেই তেখেতৰ সন্ধানত তেওঁলোক ওলাই গ'ল, আৰু তেখেতসকলে গম পালে যে তেখেতক হাবুঙত অৱস্থিত এটা ব্ৰাহ্মীণ পৰিয়ালে, যদিও ইয়াৰ এতিয়া বেলেগ বেলেগ থিয়ৰী ওলাইছে, বহুতে কয় যে এইটো ব্ৰাহ্মীণ পৰিয়াল নাছিল বুলিও কয়, কিন্তু আমি কিতাপত কোৱা কথাখিনি পাতিলে বেছি ভাল। চ' এটা ব্ৰাহ্মীণ পৰিয়ালে তেখেতক ডাঙৰ দীঘল কৰিছিল, আৰু সেইকাৰণে তেখেতৰ নাম হৈ পৰিল বামুণী কোঁৱৰ। চ' তেখেতক তাৰ পৰা হাবুঙৰ পৰা আহোম ৰাজধানীলৈ লৈ অনা হ'ল, চৰাইদেউলৈ লৈ অনা হ'ল, আৰু তেখেতক ৰজা পতা হ'ল, আৰু তেখেতে বুৰঞ্জীত ফেমাছ হৈ গ'ল বামুণী কোঁৱৰ, অৰ্থাৎ চুডাংফা। অ'কে, চুডাংফা নামেৰে তেখেত ফেমাছ, আৰু তাতোকৈ যোনটো বিখ্যাত নাম সেইটো হৈছে বামুণী কোঁৱৰ বুলি কিয় কওঁ আমি তেখেতক, কাৰণ তেখেতক কোৱা হয় যে ডাঙৰ দীঘল কৰিছিল এহাল বামুণ দম্পতি। চ' ঠিক আছে, চ' এনিৱে বা ব্ৰাহ্মীণ দম্পতি। এতিয়া চুডাংফা বা বামুণী কোঁৱৰ আমাৰ বাবে কিয় ইম্পৰ্টেণ্ট হয়? চুডাংফা বা বামুণী কোঁৱৰ আমাৰ বাবে এইটো কাৰণে ইম্পৰ্টেণ্ট। এক নম্বৰ কথা, তেখেতে ৰজা হোৱাৰ পিছত এটা নতুন নিয়ম আৰম্ভ কৰিব। আমি সেই নিয়মটোক আমি কওঁ শিঙৰি ঘৰ উঠা। অ'কে, শিঙৰি ঘৰ উঠা। অ'কে, শিঙৰি ঘৰ উঠা কেনেকুৱা ধৰণৰ নিয়ম আছিল? আমি ইংৰাজীত যাক কাৰোনেশ্যন চেৰেমনি বুলি কওঁ। চ' কাৰোনেশ্যন চেৰেমনি বুলি আমি যাক ইংৰাজীত কওঁ, সেইটোৱে হৈছে শিঙৰি ঘৰ উঠা। অ'কে, মানে ধৰা শিঙৰি ঘৰ উঠা বুলি আমি কওঁ, কিন্তু চাবলৈ গ'লে আমি কিতাপত পাওঁ 3টা ঘৰৰ কথা উল্লেখ আছে আহোম বুৰঞ্জীত। মানে ৰজা এজনে এনেই ৰজা হৈ যাব নোৱাৰে, অফিচিয়েলি ৰজা হোৱাৰ আগতে 3টা ঘৰত তেখেত যাব লাগিব। মানে এই 3টা ঘৰ নিৰ্মাণ কৰা হয় এই উদ্দেশ্যে।
চ' সেই তিনিওটা ঘৰত গৈ গৈ তেখেতে কিছুমান নিয়ম কৰিব লাগিব, তেখেতসকলক ৰজা আৰু ৰাণী গা ধোৱা হয়। ঠিক তেনেকে শিঙৰি ঘৰ উঠা এইটো কাৰণে কওঁ, কাৰণ শিঙৰি হৈছে কাঠৰ নাম, শিঙৰি কাঠেৰে এটা পেভিলিয়ন বা এটা মঞ্চ তৈয়াৰ কৰা হয়। চ' তাত ৰজা আৰু ৰাণী গা ধোৱা হয়। চ' এনেকুৱা কিছুমান নিয়ম তেখেতে আৰম্ভ কৰিলে, শিঙৰি ঘৰ উঠা তেখেতে ষ্টাৰ্ট কৰিলে, ঠিক আছে। তাৰ ওপৰঞ্চি আমি আৰু এটা কথা জানিব লাগিব যে বামুণী কোঁৱৰৰ এগৰাকী ৰাণী আছিল টিপামৰ। অ'কে, টিপামৰ ৰাণী আছিল। অ'কে, টিপামৰ ৰাণী আছিল। এতিয়া বুৰঞ্জীত পোৱা মতে এই টিপামৰ ৰাণীগৰাকীৰ বামুণী কোঁৱৰৰ লগত বিয়া হোৱাৰ আগতে এজন টিপামৰ ডেকাক তেখেতে ভাল পাইছিল, কিন্তু বিয়া হৈ গ'ল ৰজাৰ লগত। কিন্তু বিয়া হোৱাৰ পিছতো সেই ডেকাজনৰ লগত তেখেতৰ কিবা এটা এফেয়াৰ চলি আছিল। চ' ৰজাই যেতিয়া গম পালে, ৰজাই মানুহ পঠিয়ালে সেই টিপামৰ ডেকাজনক ধৰি আনিবলৈ। টিপামৰ ডেকাজনে ইয়াৰ কথা গম পালে যে ৰজাই মানুহ পঠিয়াইছে, চ' মোক যদি এৰেষ্ট কৰা হয় ৰজাইতো মোক কেতিয়াও সোধাই নেৰে। সেইকাৰণে টিপামৰ ডেকাজনে কি কৰিলে, টিপামৰ ডেকাজন গুচি গ'ল নৰ ৰাজ্যলে। নৰ ৰাজ্য, আহোম বুৰঞ্জীত আমি এখন ৰাজ্যৰ কথা উল্লেখ পাওঁ, সেই ৰাজ্যখন হৈছে নৰ ৰাজ্য। নৰ ৰাজ্যখন আছে বৰ্তমানৰ বাৰ্মাত, মানে এতিয়া নাই আৰু আগতে আছিলে, ম্যানমাৰত আছে। অ'কে, নৰ ৰাজ্য। ইয়াৰ পৰা আমি এটা কথা কি গম পালো যে তাই বংশৰে এটা পৰিবাৰে ম্যানমাৰত সেইখিনি সময়ত ৰাজত্ব কৰিছিল, কাৰণ আহোম বুৰঞ্জীত লিখা আছে যে এই নৰ ৰজা, অ'কে, নৰ ৰজা বা নৰ ৰাজ্য তেওঁলোকে নিজৰ কাজিন ৰাজ্য বা কাজিন ৰজা বুলি কৈছে। নৰ ৰজাক আহোম ৰজাসকলে নিজৰ কাজিন বুলি কৈছে। চ' এটাই ফেমিলি হয়, আৰু এটা ফেমিলি হৈ কাৰণে টিপামৰ ডেকাজন তালে গুচি গ'ল। আৰু টিপামৰ ডেকাজন তালে যোৱাৰ পিছত সেই সময়ত যোনজন নৰ ৰজা আছিল তেখেতক ভুলকৈ উপস্থাপন কৰিলে আৰু ক'লে যে বামুণী কোঁৱৰে আমাৰ যোনটো ধৰ্ম, মানে তাইসকলৰ এটা আগতে বেলেগ ধৰ্ম আছিল, বহুতে সেই ধৰ্মটোক ফুৰা লুং বুলিও কয়। চ' আমাৰ যোনটো ধৰ্ম আৰু সেই ধৰ্মটোৰ লগত যোনবিলাক নিয়ম জড়িত হৈ আছে, সেই নিয়মবিলাক অলপ সাল সলনি কৰিছে বামুণী কোঁৱৰে। তেখেতে আচল কথাটো কোৱা নাই যে মোক ৰজাই কিয় বিচাৰি ফুৰিছে, আচল কথাটো নকয়। তেখেতে মানে অলপ উচতাবলৈ চেষ্টা কৰে নৰ ৰজাক, আৰু নৰ ৰজা তেখেতৰ কথাৰ মতে নৰ ৰজাই কি কৰে, নৰ ৰজাই এটা আৰ্মি পঠিয়ায় কাক এটেক কৰিবলৈ, চুডাংফা বা বামুণী কোঁৱৰক এটেক কৰিবলৈ। চ' যোনটো আৰ্মি নৰ ৰজাই পঠিয়ায়, আৰু যেতিয়া চুডাংফাই গম পায় ইয়াৰ বিষয়ে, চুডাংফাইও নিজৰ এটা আৰ্মি পঠিয়ায়। সেই দুটা আৰ্মিৰ যোনখিনি ঠাইত মিলন হয়, সেই দুটা আৰ্মিয়ে যোনখিনি ঠাইত এটা আৰ্মিয়ে আনটো আৰ্মিক লগ পায়, সেই ঠাইখিনিত যেতিয়া তেওঁলোকে লগ পালে, তেওঁলোকৰ মাজত থকা যোনবিলাক মিছআণ্ডাৰষ্টেণ্ডিং, যোনবিলাক ভুল ধাৰণা আছিলে, খুব সম্ভৱ দূৰ হ'ল। আৰু দুয়োটা আৰ্মিয়ে এটা প্ৰতিশ্ৰুতি ল'লে যে আজিৰ পৰা আমি কাজিয়া নকৰো। চ' সেই প্ৰতিশ্ৰুতি ভাগ তেওঁলোকে কেনেকে লৈছিল, এটা কুকুৰা কাটি, কাৰণ টাই সংস্কৃতিত বা টাই ট্ৰেডিশ্যনত কুকুৰাৰ এটা বিশেষ স্থান আছে। তেওঁলোকে যিকোনো পবিত্ৰ কামত কুকুৰাক বলি দিয়ে। এতিয়াও যদি আপোনালোকে হাবুঙলৈ যায় আপোনালোকে দেখা পাব যে তাত লিখাই আছে যে কোনো বেলেগ প্ৰাণী তাত বলি দিব নোৱাৰে, একমাত্ৰ কুকুৰাক তেওঁলোকে বলি দিব পাৰে। চ' এনিৱে, চ' কুকুৰা তেওঁলোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। চ' সেইখিনি ঠাইত দুয়োটা আৰ্মিয়ে যিহেতু একেটা ট্ৰেডিশ্যন বা একেটা সংস্কৃতিয়ে পালন কৰিছিল, চ' তেওঁলোকে তেওঁলোকে প্ৰতিজ্ঞা লয়, আৰু সেই প্ৰতিজ্ঞাটোক একেবাৰে শক্তিশালী কৰি তুলিবলৈ তেওঁলোকে সেইখিনি স্থানতে এটা কুকুৰা কাটে। আৰু সেই ঘটনাটোৰ পৰাই সেই স্থানখিনিৰ নাম হৈ পৰিল পাটকাই। কি হৈ পৰিল? পাটকাই। এতিয়া যে আমি কৈ থাকো পাটকাই, পাটকাই শব্দটোৰ অৰ্থ হৈছে কাট ফাউল টেক অথ, মানে কুকুৰা কাটি শপত লোৱা। চ' আজিলৈ আছিল ইমানেই। মই পুনৰবাৰ তোমালোকক বা আপোনালোকক লগ পাম। জয় অসম, নমস্কাৰ।